নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম চিত্ৰলেখা। কবি সৌৰভ পেগু। শুনা চিত্ৰলেখা। কালি ৰাতি সপোন দেখিলোঁ। দেৱত্ৰ দেহৰ উজ্জ্বল ৰূপৱান পুৰুষ এজনে মোক আহি ক'লে, উষা, মই অনিৰুদ্ধ। তোমাৰ বাবে দেৱলোকৰ পৰা আহিছোঁ। উঠা উষা, মোক নিজৰ কৰা, মোক আলিংগন কৰা। জানা সখী, তেওঁৰ সেই সুভাষ কণ্ঠস্বৰ এতিয়াও মোৰ কাণত ভাহি আছে। মই আৰু নোৱাৰিছোঁ জানা। মোৰ বুকুৰ ৰন্ধে ৰন্ধে তেওঁৰ স্মৃতিৰ সুবাসে উন্মন হৃদয়ে মোক অস্থিৰ কৰি পেলাইছে। মায়া অনা তেওঁ কণ্ঠস্বৰত বিভোৰ হৈ পৰিছোঁ। মই তেওঁৰ প্ৰেমত পৰিছোঁ। মোৰ দুচকুত তেওঁৰ ৰূপ লাৱণ্যই বাৰম্বাৰ ভুকাইছে। তেওঁৰ সান্নিধ্য পাবলৈ মই ব্যাকুল হৈ পৰিছোঁ। মই আৰু নোৱাৰিছোঁ জানা সখী। সখী, মই বিমূৰত পৰিছোঁ। দেউতাৰ এই অগ্নিৰ প্ৰাচীৰ ভাঙি তেওঁ জানো আহিব আৰু ক'ব, উষা, মইতো আছিলোঁ তোমাৰ নিদ্ৰাৰ স্বপ্নৰ দৰে আহি ধৰা দিয়া সেই মৰ্জন। শুনা সখী, তুমিতো চিত্ৰলেখা, সংসাৰৰ জীৱ জন্তু পশু পক্ষীৰ চিত্ৰ তুমিচোন নিমিষতেই আঁকিব পাৰা। তেন্তে সখী, কিয় ৰৈ আছা? কিয় নোকোৱা? মই মায়াবিনী চিত্ৰলেখা, সেই আছোঁ। মই তোমাৰ বাবে তোমাৰ সপোনবোৰ মায়াৰ জালত আবদ্ধ কৰি আনিছোঁ। মই আৰু নোৱাৰিছোঁ সখী। আহা মোক সহায় কৰা।